Hello students, তো আমি যদি HS বা HSLC 2026 ৰ কথা কওঁ তো এটো আজি হৈছে আমাৰ আজি ভিডিওটো বনোৱাৰ দিনাখন হৈছে 3 তাৰিখ তো 3 তাৰিখে মই গুটেটো ভাগ ধৰিছো আজি জুনৰ গুটেটো মাহ আমি পাম তো জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী তো এই 8 মাহ আমাৰ হাতত আছে আমি ফেব্ৰুৱাৰী মাহটো কিয় নধৰো কাৰণ ফেব্ৰুৱাৰী মাহৰ পৰা যেহেতু এক্সামে হ'ব হয়তো মিড বা লাষ্ট উইক অফ দা ফেব্ৰুৱাৰী মান্থৰ পৰা ষ্টাৰ্ট হ'ব বা মানে লাষ্ট উইকৰ পৰা কোৱা সম্ভাৱনা আছে বাৰু কেতিয়াবা মাজৰ পৰা ষ্টাৰ্ট হৈ যাব পাৰে গতিকে আমি হেতু ফেব্ৰুৱাৰী মাহটো আমি ধৰিব নোৱাৰিম তো আমি যদি চাও এতিয়াবা কাউন্ট কৰি পেলাই আমাৰ হাতত আছে অলমোস্ট 8 মান্থ তো 8 মাহ যদি চাও 12 মাহৰ পৰা আমাৰ হাতৰ পৰা কিমান গুছি গল 4 মাহ গুছি গল আমি যদি আমাৰ এক্সামৰ পিৰিয়ডটো আমি তিনটা ভাগত ভাগ কৰো হা আমি যদি তিনটা ভাগত ভাগ কৰো 4 4 4 কে তেতিয়া আমাৰ হাতত এটা পাৰ্ট গুছি গল আমাৰ হাতৰ পৰা এটা পাৰ্ট গুছি গল আৰু দুটা পাৰ্ট আছে সময় প্ৰিপাৰেচনৰ কাৰণে দুটা পাৰ্ট আছে এতিয়া তোমালোকে নিজে নিজে বিবেচনা কৰিছোৱা বা নিজে ভাবিছোৱা যে এই যে এটা পাৰ্ট গুছি গল সেই এটা পাৰ্টত তোমালোকে কিমানখিনি নিজৰ প্ৰিপাৰেচন আগবঢ়ালা বা কিমানখিনি কৰিলা তোমালোকে কিমানখিনি তোমালোকৰ পঢ়াশুনা আগবাঢ়িছে যিদৰে টাইম গৈছে সেইদৰে তোমালোকৰ পঢ়াশুনা হৈছে নাই হেতু কথা এবাৰ চিন্তা কৰিবলগীয়া হৈছে কাৰণ বহুতো ছাত্ৰ ছাত্ৰীক দেখিছো বহুতৰ এতিয়ালৈকে কিন্তু তেওঁলোকৰ হেতু সিৰিয়াসনেস আহা নাই যে পঢ়িব লাগে বা কিবা কৰিব লাগে বা আমি কিবা এক্সাম এটা দিবলৈ গৈ আছো হেবিলা কোনো ধান্দা নাই বিশেষকৈ এইচএছৰ সকলৰ যদিও মানে খুব কম সংখ্যক যদিও কিছুমান ছাত্ৰ ছাত্ৰী অকমান সিৰিয়াস আছে কিন্তু এইচএসএলসি ক্ষেত্ৰতো বহুত ছাত্ৰ ছাত্ৰী এতিয়ালৈকে সিৰিয়াস হোৱাই নাই তেওঁলোকে যদি এক্সাম দিব তেওঁলোকে ভাবাই নাই তো এই যে 8 মাহ বাকি আছে এই 8 মাহত আমি কি কি কৰিব পাৰো বা কেনে ধৰণৰ ষ্ট্ৰেটেজি হোৱা উচিত এইখিনি কথা ডিসকাস কৰিব লৈছো এটা 8 মাহত যদি আমি চাও কিমান দিন আছে তাত থাকিব আমাৰ 240 ডেজ 240 দিন আছে এটা 240 ক যদি আমি ছটা সাবজেক্ট ধৰি ধৰো 6 ৰে ডিভাইড কৰিলে আমাৰ হাতত কিমান আছে 40 দিন কে আছে এটা সাবজেক্ট কমপ্লিট কৰিবলৈ এটা সাবজেক্ট কমপ্লিট কৰিবলৈ মাত্ৰ আমাৰ তাত কিমান দিন আছে 40 দিন আছে শুনিবলৈ যদিও বহুত লাগিছে 40 দিন আছে মেটো গুটেখিনি হৈ যাব কিন্তু তোমালোকে যদি ভালদৰে কুটিনাটি মাৰি পঢ়িবলৈ যোৱা 40 দিন কিন্তু একোৱে নহয় কবলৈ গলে আমি বহুত হাৰ্ড ওয়াৰ্ক কৰিব লাগিব এই 8 মাহ যে 4 মাহ যে গল তোমালোকে কি কি ভুল কৰিলা সেইখিনি এবাৰ তোমালোকে এবাৰ মাইন্ডত ভাবি চাবা যে মই 4 মাহটো কি দৰে মই স্পেন্ড কৰিলো বা কি দৰে মই ওয়েষ্ট কৰিলো আৰু সেই ওয়েষ্টৰ কাৰণবিলাক উলিয়াই পেলাই তোমালোকে এটা চিন্তা কৰিব লাগিব যে এই 8 মাহত সেইখিনি ভুল মই নকৰো 8 মাহত যে মই 4 মাহ যে মোৰ গুছি গল এইখিনি জিবিজি ভুল কৰা ফলত মোৰ যে 4 মাহ এনে গুছি গল বেকাৰ গুছি গল একো পঢ়াই নহল তো তেনেকে তোমালোকে চিন্তা কৰিব লাগিব যে এই 8 মাহত যাতে সেইবিলাক ভুলবিলাক মোৰ ৰিপিট নহয় তো হেতু প্ৰথমতে ষ্ট্ৰেটেজি তোমালোকে বনাব লাগিব আৰু ৰুটিনৰ কথা মই আগতে তোমালোকে কৈছিলো যে ৰুটিন এখন বনাবা কিদৰে পঢ়িবা এটলিষ্ট মান্থলি ৰুটিন এখন বনাবা তোমালোকে যে এইটো মাহত টাৰ্গেট এটা মানে টাৰ্গেট এটা লবা যে এইটো মাহত মই কি সাবজেক্টৰ কোনটো চেপ্টাৰ মই কমপ্লিট কৰিম তো মান্থলি ৰুটিনখন বনালে তোমালোকৰ কি হ'ব প্ৰগ্ৰেছটো তোমালোকে নিজে গম পাবা আৰু সেই মতেদি কমপ্লিট হৈ গৈ থাকিব এই 8 মাহত আমি কি কৰিব লাগিব আমি কৰিব লাগিব আমাৰ যিবিলাক চেপ্টাৰ আমি লম আমাৰ হাতত এতিয়া সময় আছে কিন্তু এটা সময়ত কি হ'ব আমাৰ হাতত সময় নাথাকিব গতিকে এই যে এই 8 মাহত কি পঢ়িবা সেইখিনি পুৰা ভালদৰে পঢ়িব লাগিব মানে আমাৰ জানো আমি যে আজিকালি অলপ কোৱেশ্চন প্যাটাৰ্নটো যেহেতু চেঞ্জ হৈছে গতিকে প্ৰত্যেকটা লাইন ইম্পৰ্টেন্ট আমি সোৱা পিছতো তোমালকে মই হেতু নকও যে পিছত কমপ্লিট নহব বহুতে হয়তো 4 মাহ পঢ়িবা 3 মাহ পঢ়িবা 5 মাহ পঢ়ি কমপ্লিট কৰে তোমালোকৰ হাতত এতিয়া সময় আছে গতিকে হয় সময় যদি সদুপয়োগ কৰিব বিচাৰা তেতিয়া কি কৰিব লাগিব তোমালোকে যোনটো চেপ্টাৰ আছে তাত আমি পুংখানুপুংখভাৱে পঢ়িব লাগিব প্ৰত্যেকটা লাইন ইম্পৰ্টেন্ট গতিকে প্ৰত্যেকটা লাইন পঢ়িব চেষ্টা কৰিব লাগিব যিসকলে ধৰা 3-4 মাহ পঢ়ি পেলাই তেওঁলোকে কমপ্লিট কৰে কোৰ্সটো কমপ্লিট কৰে তেওঁলোকে জাস্ট সামাৰি পঢ়ে মেইন কোৱেশ্চন বিলাক পঢ়ি যায় কমন কিছুমান পঢ়ি যায় কিন্তু তোমালোকৰ হাতত সেই এতিয়া কমন পঢ়া বা সেই সামাৰি পঢ়াত মানে পঢ়িব নালাগে এতিয়া কাৰণ টাইম এতিয়া যেহেতু আছে গতিকে লাইন বাই লাইন যদি পঢ়া তেতিয়া তোমালোকৰ কিন্তু 90 প্লাস আনাতকৈ কোনো ৰখাব নোৱাৰে 90 প্লাস পোৱাটো খুব সম্ভৱ এই 8 মাহ পঢ়ি তোমালোকে কিন্তু 90% প্লাস মানে 95 বা 95 প্লাসও পাব পাৰা কিন্তু এটা কষ্ট কৰিব লাগিব এতিয়া এটা কথা মন কৰিবলগীয়া যে যিমান মাহ কাটি যাব এতিয়া ধৰা 8 মাহ আছে নেক্সট 7 মাহ 6 মাহ যিমান গুছি যাব যিমান টাইম গৈ থাকিব সিমানে তোমালোকৰ পাৰ্সেন্টেজটো ডাউন হৈ গৈ থাকিব এটা তোমালোকে যদি বুলে মই এতিয়া আগত স্টাৰ্ট কৰা নাই বাকি 4 মাহ গল মই 8 মাহ ভালকৈ পঢ়িম হেতু যদি ষ্ট্ৰেটেজি লোৱা এতিয়াও তোমালোকৰ সম্ভৱপৰ যে তোমালোকে 95 প্লাস আনিব পাৰা কিন্তু
নেক্সট মান্থত যেতিয়া তোমালোকৰ হাতত 7 মাহ থাকিব 6 মাহ থাকিব তেতিয়া কিন্তু তোমালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিলে 95% আনিব নোৱাৰা 95% ৰ ওপৰত আনিব নোৱাৰা বা 90% ৰ আপো আনিব নোৱাৰা কাৰণ সেইটো সময়ত তোমালোকে ইমানখিনি ডিটেইলছত পঢ়া সময় নাথাকিব গতিকে এতিয়া যেহেতু 8 মাহ আছে তোমালোকৰ হাতত বহুত যথেষ্ট টাইম আছে তোমালোকে যদি এতিয়া ভালদৰে একদম পুৰা ভালকে পঢ়া হা মাইন্ডটো সেট কৰি যদি তোমালোকে লাইন বাই লাইন পঢ়িব লাগিব মই কৈছো যে আজিকালি গোটেই কোৱেশ্চন প্যাটাৰ্ন যেহেতু চেঞ্জ হৈছে গতিকে আমি কি কৰিব লাগিব আমি চ্যাপ্টাৰ পঢ়িব লাগিব এনে ওপৰৰ পৰা কোৱেশ্চন কেইটামান লিখি ললো সেইকেইটা পঢ়ি গলো তেনেকে নহব আমি লাইন বাই লাইন চাব লাগিব তাৰপা কি কি কোৱেশ্চন হয় আমি নিজে ডিডাক্ট কৰিব লাগিব তাৰপা যে কি কি কোৱেশ্চন আহিব পাৰে অকল খালি টিচাৰ ভৰসাত থাকিলে নহব এই 8 মাহত আমি কি কৰিম সেলফ ষ্টাডি কৰিম আমি আগত যি কৰিলো আমি এটা ফাইনাল এক্সাম দিবলৈ গৈ আছো হায়াৰ সেকেন্ডাৰী হক বা এইচএসএলসি ক্ষেত্ৰত হক আমি এটা ফাইনাল এক্সাম যেহেতু দিবলৈ গৈ আছো গতিকে আমি কি কৰিব লাগিব আমি কি কৰিব লাগিব নিজে সেলফ ষ্টাডি কৰিব লাগিব স্কুলত কমপ্লিট হল নে নাই টিউশন কমপ্লিট হল নে নাই হেকিনি চিন্তা নকৰি আমি যদি নিজে প্ৰিপাৰেচন আমাৰ সেলফ ষ্টাডি এটা চলি যায় তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকে যিমানে স্কুলত নপঢ়া কিয় কিমানে স্কুল মানে টিউশন নপঢ়া কিয় তোমালোকে যদি সেলফ ষ্টাডি নকৰা সব বেকাৰ গতিকে সেলফ ষ্টাডি কৰাৰ এটা মনোবৃত্তি তোমালোকে ল'ব লাগিব যে স্কুলত কমপ্লিট কৰাক নকৰাক বা টিউশন কমপ্লিট হক নহক হেতু মই নিজৰ ফালৰ পৰা নিজে কমপ্লিট কৰি যাম স্কুলত মই কমপ্লিট কৰিম বা স্কুলত মই পঢ়িম বা টিউশনতো মই পঢ়িম হেকিনি আৰু বেটাৰ আন্ডাৰষ্টেণ্ডিংৰ কাৰণে পঢ়িম কিন্তু এতিয়া যোনখিনি সেলফ ষ্টাডি হেকিনি মই নিজে কৰিম বাট পিছতো আগতো মই সেলফ ষ্টাডি কৰিলো স্কুল বা কলেজত মানে স্কুল বা টিউশনত পঢ়োৱাৰ পিছতো মই আকৌ নিজৰ ঘৰত সেলফ ষ্টাডি কৰিম হেকিনি আৰু ভালদৰে বুজিম তো সেইটো ষ্ট্ৰেটেজি ল'ব লাগিব এই 8 মাহত তো এই 8 মাহত আৰু বস্তুবিলাক আমাৰ যিমান মান কমি আহি থাকিব সিমান ৰেষ্ট্ৰিকশন আমি লগাব লাগিব নিজৰ ওপৰত বাহিৰলৈ যোৱা বেছিকে ঘূৰি ফুৰা সেইবিলাক টাইম লাহে লাহে কমি আহি আছে কোবাত ধৰা গলা অলপ সময়ৰ কাৰণে বেলেগ কথা কিন্তু লং টাৰ্মত কোবাত ফুৰিব গুচি গলা কোবাত বিয়ালে গৈ এসপ্তাহ কটাই দিলা টিউশন ক্ষতি কৰিলা স্কুল ক্ষতি কৰিলা তো সেইবিলাক নচলিব যদি সিৰিয়াস হ'ব মন আছে ভাল ৰিজাল্ট কৰিব আছে তো এই 8 মাহত তোমালকে এটো নিজকে ৰেষ্ট্ৰিক্ট কৰিব লাগিব নিজৰ ওপৰত ৰেষ্ট্ৰিকশন এটা লগাব লাগিব যে মই বিয়াসিয়া বাইবিলাক যোৱা এইবিলাক মই কমাম এটো সেলফ ৰেষ্ট্ৰিকশন এটা লগাব লাগিব তাৰোপৰি পঢ়িবলৈ বহি পেলাই আমি কিন্তু এটো চাব লাগিব যে আমি পঢ়িছুনে বেলেগ কথা চিন্তা কৰিছো এই 8 মাহত আমি হেতু ষ্ট্ৰেটেজি লম যে আমি যেতিয়া পঢ়িম পঢ়া সময়ত আমি পঢ়িম আৰু বাকি যি কৰো যি কৰা সময়ত হেতু আমি কৰিম কিন্তু পঢ়াৰ সময়ত আমি কি কৰিম পঢ়িমেই তো হেতু ষ্ট্ৰেটেজি তোমালকে ল'ব লাগিব আৰু টাৰ্গেটৰ কথা মই আগতো কৈছিলো যে তোমালকে টাৰ্গেট বহুতে হয়তো এতিয়ালৈকে লোৱা নাই তো আজিয়ে লৈ লোৱা টাৰ্গেটটো এই 8 মাহত আমি কি টাৰ্গেটটোৰ কাৰণে আমি কাম কৰিম ধৰি লোৱা তুমি 80% টাৰ্গেট লৈছা বা 90% বা 95% লৈছা সেই 95 বা 80 বা 85 ৰ কাৰণে আমি কি কৰিম আমি এই 8 মাহত আমাৰ ষ্ট্ৰেটেজি আমি লগাম যে এই 8 মাহত আমি কিদৰে কমপ্লিট কৰিব পাৰো আৰু কথা ইয়াতে কৈ দিও যে 8 মাহ যদিও লাগিছে যে আমাৰ তাত 8 মাহ প্ৰিপাৰেচনৰ কাৰণে আছে কিন্তু তাৰ মাজতে চাবা তোমাকৰ এক্সাম বিলাক আছে হয়নে তো তাৰ পিছতে তোমাকৰ আৰু ৰিভিজনৰ কাৰণে লাগিব টাইম আমাৰ এই 8 মাহ বুলি ধৰিলে নহব 8 মাহত আমি গোটেই কোৰ্স কমপ্লিট কৰো যদি বলে 8 মাহ মোৰ তাত আছে কোৰ্স কমপ্লিট কৰাৰ কাৰণে হেতু কিন্তু ভুল হ'ব কাৰণ আমাৰ ৰিভিজনৰ কাৰণে টাইম লাগিব যেনেকৈ ধৰা আমি ধৰা যদি 6 মাহ মানত নেক্সট 6 মাহত যদি আমি কোৰ্সটো কমপ্লিট কৰো দুবাৰ যদি আমি লাষ্ট 2 মাহত যদি আমি ৰিভিজন কৰো বা আমাৰ টেষ্ট পেপাৰ ওলাব সেইবিলাক যদি প্ৰেক্টিস কৰো তেতিয়া এটা ভাল প্ৰিপাৰেচন বুলি আমি ক'ব পাৰিম কিন্তু আমি যদি ভাবো যে মই 8 মাহ লগাই মই প্ৰিপাৰেচন কৰি থাকিম 8 মাহতে কমপ্লিট কৰিম তো হেতু নহব কিন্তু ভাল প্ৰিপাৰেচন তেতিয়া নহব ভাল প্ৰিপাৰেচন কেতিয়া হ'ব যেতিয়া আমি ধৰিলো 6 মাহত মই কমপ্লিট কৰিম চ্যাপ্টাৰ বিলাক আৰু তাৰ পিছত নেক্সট দুটা যোনটো লাষ্ট 2 মাহ থাকিব সেই 2 মাহত মই ৰিভিজন কৰিম যোনখিনি পঢ়িলো সেইখিনি আকৌ ৰিভিজন কৰিম আৰু লগতে টেষ্ট পেপাৰ কৰিম তেতিয়া তোমালোকৰ কি হ'ব এটা ভাল প্ৰগ্ৰেছ হ'ব আৰু এটা কথা ইয়াতে লাষ্ট আৰু এটা কথা কৈ দিও যে তোমালোকৰ হ্যান্ডৰাইটিংৰ ক্ষেত্ৰত তোমালোকে এতিয়া পৰা ধ্যান দিবলৈ হৈছে এই 8 মাহত আমি কি কৰিব লাগিব হ্যান্ডৰাইটিংৰ ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব কাৰণ হ্যান্ডৰাইটিং বেয়া হলে কিন্তু তোমালোকৰ লেটাৰ মাৰ্কস পাবলৈ দিগদাৰ হয় গতিকে তোমালোকে কিন্তু হ্যান্ডৰাইটিংৰ ক্ষেত্ৰত ধ্যান দিবা অলপ সোৱা তোমালোকে নিজৰ হ্যান্ডৰাইটিং ইমপ্ৰুভ কৰিবলৈ ভিডিও দিয়া হৈ আছে হ্যান্ডৰাইটিং ইকুৱেলন বুলি মাৰিলে তোমালোকে পাই যাবা ভিডিও কিদৰে ইংলিছৰ হ্যান্ডৰাইটিং ভাল কৰিব পাৰি আসামিজৰ হ্যান্ডৰাইটিং ভাল কৰিব পাৰি তাতে সাৰ্চ কৰিলে ভিডিওত ওলাই যাব এইখিনি চাই লবা এবাৰ বা নিজে প্ৰেক্টিস কৰিব পাৰা ঘৰত যে মোৰ হ্যান্ডৰাইটিং কোড কি ভুল আছে সেইখিনি অলপ ভালকে চাবা কাৰণ তেতিয়াহে লেটাৰ পাবলৈ সুবিধা হ'ব তো এনে কিছুমান কাম এই 8 মাহত আমি কৰিব লাগিব আৰু এই কামখিনি যদি আমি কৰো তেতিয়া আমাৰ কি হ'ব এটা ভাল ৰিজাল্ট আমি এক্সপেক্ট কৰিব পাৰিম নিজৰ পৰা কাৰণ যেহেতু আমি নিজৰ কাৰণে প্ৰিপাৰেচন কৰিছো বেলেগৰ কাৰণে কৰা নাই সেইটো কথা মনত ৰাখিবা যে আমি কি কৰি আছো নিজৰ কাৰণে কৰি আছো বেলেগৰ কাৰণে কৰা নাই
আৰু নিজৰ প্ৰফিটৰ কাৰণে কৰি আছো আমাৰ অলপ কষ্টই ভৱিষ্যতে আমাৰ ডাঙৰ এটা প্ৰফিট দিব পাৰে গতিকে সেইখিনি কথা চিন্তা কৰি তোমালোকে যদি প্ৰিপাৰেচন এতিয়া পৰা ষ্টাৰ্ট কৰা ভালকে 8 মাহ বহুত হয় যথেষ্ট হয় তোমালোকৰ প্ৰিপাৰেচনৰ কাৰণে গতিকে সেইবিলাক 8 মাহৰ যাতে এদিনো ৱেষ্ট নহয় তেনেকে তোমালোকে কাম কৰি যোৱা আৰু এই 8 মাহত মই ভাবো যে তোমালোকে যদি ভালদৰে প্ৰিপাৰেচন কৰা এটা ধুনীয়া প্ৰিপাৰেচন কৰি তোমালোকে ভাল ৰিজাল্ট লৈ পেলাই ওলাই আহিব পাৰিবা তো এইখিনি আছিলে আৰু আমাৰ ক্লাছ 10 ৰ যিসকল আছে HSLC তেওঁলোকৰ বাবে MCQ যেটো আহিব তেওঁলোকৰ তো MCQ কাৰণে তোমালোকে আমাৰ এপ এটা আছে ইউ কেন লাৰ্ণ বুলি প্লে ষ্টৰ সাৰ্চ কৰিলে পাই যাবা বা মই ডেসক্ৰিপচন লিংক দি দিম তাত গৈ তোমালোকে আমাৰ MCQ কোৰ্স আছে সায়েন্স মেথ সোশ্যাল সায়েন্স আৰু ইংলিশৰ যে MCQ আহিব বিভিন্ন প্যাটাৰ্ণৰ আছে MCQ ইয়াত আছে লগতে যোৱা পাৱাৰ হৈ যোৱা টেষ্ট পেপাৰৰ তাতে সলভ আছে গুটেখিনি তো বিভিন্ন টেষ্ট পেপাৰো আছে তো বিভিন্ন তোমালোকে মাত্ৰ বিভিন্ন ফেসিলিটি বিলাক মাত্ৰ 199 পাবা এনে কিতাপ পত্ৰ বিলাক গোটাই বিলাক বুলি বহুত পইচা যাব কিন্তু মাত্ৰ আমি 199 দিছো তোমালোকৰ যাতে সকলোৱে বাই কৰিব পাৰে তো ডেসক্ৰিপচনৰ লিংক দি দিছো তাতে গৈ তোমালোকে বাই কৰিব পাৰিবা তো এইখিনি আছিল আজি ভিডিওটো আজি ভিডিওটো ঠিক কৰিলে কি ওয়াচিং কেনা